গৰুৰ মাংস অকল ধুবুৰী চহৰতে তেওঁলোকে কিনিছে খাইছে য'ত নেকি হিন্দু মেজৰিটি মানুহে কান্দিছে মই গৈ ধুবুৰীত শুট এণ্ড চাইট অৰ্ডাৰ দিবলগীয়া হৈছে আৰু সেই ধুবুৰীখন যদি শিৱসাগৰত হয় সেই ধুবুৰীখন যদি তিনিচুকীয়াত হয় অসমখন অসম হৈ থাকিব নেকি ৰেজাউল কৰিমে যদি এইবিলাক কথা উদ্ৰ নকৰে তেতিয়ালে ময়ে ব্যৱস্থা ল'ব লাগিব আজি স্বৰ্গদেউ চাওলুং চুকাফা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল তাততো বাংলাদেশী মূলৰ মানুহ নাছিলে আজি তেওঁ কৈছে ধুবুৰী বনাম শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ এটা নিজস্ব ঐতিহ্য আছে সংস্কৃতি আছে পৰম্পৰা আছে আৰু ই হাজাৰ বছৰ প্ৰাচীন পৰম্পৰা তাত ৰেজাউল কৰিমে কি বৰ অসম বনাব ধুবুৰী বনাই আৰু এই কথাখিনি কাৰ আগত কৈছে গৌৰৱ গগৈৰ আগত মই যদি মিটিঙত থাকিলোহেঁতেন মই লগে লগে ক'লোহেঁতেন তোমাৰ জইনিং কেনচেল কিন্তু ওলোটাই গৌৰৱ গগৈ কি কৈছিল নহয় ৰেজাউল কৰিমে একো ভুল কৰা নাই বৰ অসমৰ কথা কৈছিল আৰে ধুবুৰী তিনিচুকীয়া বনিব ধুবুৰী শিৱসাগৰ বনিব সেইখন বৰ অসম হ'ব নে বৰ বাংলাদেশ হ'ব তাৰ মানে তেওঁ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব খুজিছে